নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক অসম নামৰ উৎপত্তি কেনেকৈ হৈছে তাৰ বিষয়ে চমুকৈ ক'ম। অসম নামৰ উৎপত্তি, ইতিহাস আৰু চমু পৰিচয়। অসম নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ জানিব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ পূবৰ পোহৰৰ নগৰ আছিল। ই আজিৰ গুৱাহাটী বা তাৰ দাঁতি কাষৰীয়া অঞ্চলক বুজায়। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত অসম নামটো প্ৰচলন হয়। আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অচম, আচাম, অসম, আখম, আসাম, অহম, আহোম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়। অসম নামৰ উৎপত্তি সম্পৰ্কে কোনো পণ্ডিতে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল। আনহাতে এনেকুৱাও হ'ব পাৰে যে প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো অঞ্চল নাই বাবে অসমৰ নাম অসম হ'ল। আন কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই আহোম শব্দৰ পৰা অসম হৈছে। কিন্তু অসম শব্দটোৰ পৰা আহোম হৈছে নে আহোম শব্দৰ পৰা অসম হৈছে তাক সঠিককৈ ক'ব নোৱাৰি। সংস্কৃতত অসম শব্দটোৰ অৰ্থ যাৰ সমান কোনো নাই, প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়। অৰ্থাৎ এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক'তো নাই। ড বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে অ-চাম শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত চাম মানে পৰাজিত। তাৰ লগত অসমীয়া আ-উপসৰ্গ যোগ কৰিলে হয় আচাম, অৰ্থাৎ অপৰাজেয় অথবা বিজয়ী। পণ্ডিত বেডেন পাৱেলে তেওঁৰ ইণ্ডিয়ান ভিলেজ কমিউনিটি নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্ঠী বড়োসকলৰ চৌচাম শব্দৰ পৰা আহিছে বুলি কৈছে। অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা আচাম আৰু আসাম শব্দ দুটা প্ৰচলিত হয় আৰু শেষত এই ভূখণ্ড অসম আৰু ইয়াত কৰা অধিবাসীসকলক অসমীয়া বোলা হয়। ইংৰাজসকলেই অসম বা আসামক ইংৰাজীলৈ এছাম বুলি ৰূপান্তৰ কৰে। বৰ্তমান অসমৰ নামটো ইংৰাজীত অচম বা অসম বুলি লিখা হয়। ধন্যবাদ।